সিটেটত এক্সিম, পোস্টুলেট, থিওরম, কনজেক্টৰ, প্ৰুফ আৰু ডেফিনেশ্যনৰ মাজৰ পাৰ্থক্যত প্ৰায়ে প্ৰশ্ন আহে, কিন্তু বহুতে এইবোৰ মিহলি কৰি পেলাই। আজি মাত্ৰ কেইমিনিটত গোটেই কনচেপ্ট, PYQs আৰু মেমৰি ট্ৰিক শিকাম। এই ভিডিঅ'টো শেষলৈ চাই থাকিব, এক্সামত এই টপিকৰ পৰা কুৱেশ্যন অহাটো নিশ্চিত। গণিত কেৱল সংখ্যা আৰু গণনা নহয়, গণিত কিছুমান মৌলিক ধাৰণাৰ ওপৰত নিৰ্মিত। সেই মৌলিক ধাৰণাবোৰ হৈছে ডেফিনেশ্যন, এক্সিম, পোস্টুলেট, কনজেক্টৰ, প্ৰুফ, থিওৰম। এইবোৰ একেলগে আমি ষ্ট্ৰাকচাৰ অফ মেথমেটিক্স বুলি কওঁ। সিটেটত ইয়াৰ কনচেপচুৱেল কুৱেশ্যন আহে। সো এতিয়া আমি চাম এক্সিম। এক্সিম কি হয়? An exim is a statement that is accepted as true without requiring any proof. এক্সিম হৈছে এনে এটা উক্তি, এনে এটা ষ্টেটমেণ্ট যাক কোনো ধৰণৰ প্ৰমাণ নিদিয়াকৈ সত্য বুলি মানি লোৱা হয়। ইয়াত কোনো ধৰণৰ প্ৰমাণ দিব নালাগে, কিন্তু সত্য বুলি মানি লয়। এ বেচিক ট্ৰুথ দেট ইজ এজিউমড টু বি কাৰেক্ট। ই এটা মৌলিক সত্য যাক সঠিক বুলি ধৰি লোৱা হয়। ধৰি লওক যদি এ ইকুৱেল বি হৈ আছে আৰু বি ইকুৱেল চি হৈ আছে, তেতিয়া আমি কি ক'ব পাৰোঁ? এ ইকুৱেল চি হ'ব পাৰে নে নোৱাৰে? পাৰে। ইয়াত আমি কেতিয়াও প্ৰমাণ নকৰোঁ। সকলোৱে ইয়াত আমি প্ৰমাণ কৰিব নালাগে যে এ ইকুৱেল চি হৈ আছে। ইয়াক আমি সকলোৱে মানি ল'ম যে এইটো সত্য। গতিকে এইটোৱে হৈছে আমাৰ কি? এক্সিম। এক্সাম্পল, থিংছ হুইচ আৰ ইকুৱেল টু দ্য ছেম থিংছ আৰ ইকুৱেল টু ওৱান আনাডাৰ। একে বস্তুৰ সমান বস্তুসমূহ পৰস্পৰৰ কি হয়? সমান হয়। accepted without proof, প্ৰমাণৰ প্ৰয়োজন নাই। forms the foundation of mathematical reasoning, গণিতৰ যুক্তিৰ ভেটি হৈছে এক্সিম। used in all branches of mathematics, গণিতৰ সকলো শাখাত ব্যৱহাৰ কৰা হয় এইটো এক্সিমটো। কুৱেশ্যনৰ ট্ৰিক কেনেকৈ ধৰিব? এক্সিম যদি হয়, কুৱেশ্যনত থাকিব accepted without proof। accepted without proof মানে বিনা প্ৰমাণত একচেপ্ট কৰি লয় এক্সিমৰ যিটো ষ্টেটমেণ্ট থাকে। গতিকে এইটো মনত ৰাখিব। এতিয়া আমি চাম 2 নম্বৰ পোস্টুলেট। পোস্টুলেট হৈছে জিঅ'মেট্ৰিত ব্যৱহাৰ হোৱা এক্সিম। A postulate is an exim that is specifically used in geometry. গতিকে কি? পোস্টুলেট হৈছে জিঅ'মেট্ৰিত ব্যৱহাৰ হোৱা এক্সিম। Example, a straight line can be drawn joining any 2 points. যিকোনো দুটা বিন্দু সংযোগ কৰি কি হয়? এটা সৰল ৰেখা আঁকিব পাৰি, হয়নে নাই? এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো টানি দিছোঁ, কি হ'ল? এটা ষ্ট্ৰেইট লাইন হ'ল নে নাই? হ'ল। মনত ৰাখিব, সকলো পোস্টুলেট হৈছে এক্সিম, কিন্তু সকলো এক্সিম পোস্টুলেট নহয়, কাৰণ পোস্টুলেট কেৱল জিঅ'মেট্ৰিত ব্যৱহাৰ হয়। সিটেটৰ ট্ৰিকটো হৈছে পোস্টুলেট হ'বলৈ হ'লে জিঅ'মেট্ৰি এক্সিম হ'ব লাগিব। নেক্সটটো হৈছে থিওৰম। যে থিওৰম হৈছে এনে এটা উক্তি যাক যুক্তি আৰু প্ৰমাণৰ সহায়ত সত্য বুলি প্ৰতিষ্ঠা কৰা হৈছে। এ থিওৰম ইজ এ statement that has been proved logically using axioms, postulates, definitions and previously proved theorem. A mathematically proven statement, আৰু এইটো আমি মেথমেটিকেলি প্ৰুভ কৰিব লাগিব ষ্টেটমেণ্টটো, তেতিয়া এইটো থিওৰম বুলি মানি ল'ব। এক্সাম্পল, পাইথাগৰাছ থিওৰম, এক্সিমছ প্লাছ লজিকেল ৰিজনিং প্লাছ প্ৰুফ ইজ ইকুৱেল থিওৰম। যে থিওৰম হ'বলৈ হ'লে ষ্টেটমেণ্টটো এক্সিম হ'ব লাগিব। ফাৰ্ষ্টত আমি সত্য ধৰি ল'ব লাগিব। পিছত সেই সত্যটো কিয় হৈছে লজিকেল ৰিজনিং দিব লাগিব তাত, আৰু লজিকেল ৰিজনিং দি আমি প্ৰুফ কৰিব লাগিব। আৰু এই তিনিটা কাম হোৱাৰ পিছত আমাৰ কি? এইটো থিওৰম বনি যাব। মানে থিওৰম হৈছে প্ৰুভেন ষ্টেটমেণ্ট। ঠিক আছে? ষ্টেটমেণ্টটো প্ৰুফ কৰিব লাগিব যে এইটো সত্য হয়। ঠিক আছে? এতিয়া নেক্সট কনজেক্টৰ। A conjecture is a statement that is believed to be true but has not yet been proven. Conjecture হৈছে এনে এটা উক্তি যাক সত্য বুলি ধৰা হয়, কিন্তু এতিয়ালৈ প্ৰমাণ হোৱা নাই। ই সত্যও হ'ব পাৰে, মিছাও হ'ব পাৰে। যেতিয়া প্ৰমাণ হয় তেতিয়া থিওৰম হৈ যায়। মানে মেথছত এনেকুৱা ষ্টেটমেণ্ট, যিবিলাক ষ্টেটমেণ্ট সত্য বুলি এতিয়ালৈকে প্ৰমাণ হোৱা নাই, কিন্তু ইউজ হৈ আছে। এই ষ্টেটমেণ্টটো সত্যও হ'ব পাৰে, মিছাও হ'ব পাৰে। যদি প্ৰমাণ কৰি কেতিয়াবা সত্য ওলাই দিয়ে, তেতিয়া সেইটো কনজেক্টৰটো ক'লৈ কনভাৰ্ট হৈ যায়? থিওৰমলৈ কনভাৰ্ট হৈ যায়। ঠিক আছে?
becomes a theorem only after proof যে theorem কেতিয়া হৈ যাব proof কৰাৰ পিছত may be true or false এই উক্তিটো হয়তো true হ'ব নহলে false হ'ব conjecture guess without proof থাকে conjecture next হৈছে proof a proof is a logical argument used to establish the truth of a mathematical statement proof হৈছে এটা গণিতীয় উক্তি বা বক্তব্য সত্য বুলি প্ৰমাণ কৰাৰ যুক্তিসংগত পদ্ধতি তাৰ মানে স্টেটমেন্টটো ট্ৰু বুলি প্ৰমাণ কৰিবলৈ এটা কি লাগে লজিক্যাল ৰিজনিং লাগে না নাই লাগে তেতিয়াহে proof হ'ব the process of proving that a statement is true আৰু proof কৰে processটো কি true হ'ব লাগিব statementটো true হ'ব লাগিব proof কৰিব statementটো proof কৰি পেলাই কি ওলাব statementটো true ওলাব তাৰ মানে ফাৰ্স্টত যদি এটা statement দিয়া আছে এই statementটো এক্সাম বা পোস্টুলেট হিচাপত কাম কৰিব ধৰি ল'ব লাগিব তাৰ পিছত লজিক্যাল ৰিজনিং দিব লাগিব লজিক্যাল ৰিজনিং দি কনক্লুজন মানে proofটো ওলাম তেতিয়া কি হৈ যাব এটো proof হ'ব তেতিয়া আমি proof কৰিম লজিক্যাল ৰিজনিং দিম তেতিয়া কনক্লুজন এটা ওলাব মানে প্ৰমাণ হৈ গ'ল এই statementটো সত্য গতিকে proof হৈছে লজিক্যাল ভেৰিফিকেশন মানে ভেৰিফিকেশন কৰে এটো সত্য হয় নে নহয় এটো সম্পূৰ্ণ প্ৰক্ৰিয়াক কি বুলি কোৱা হ'ব proof বুলি কোৱা হ'ব এতিয়া next definition a definition explains the exact meaning of a mathematical term or concept definition হৈছে কোনো গণিতীয় শব্দ বা ধাৰণাৰ সঠিক অৰ্থ বুজোৱা বাক্য যে example a triangle is a closed figure having three sides যে তিনিটা বাহু থকা বন্ধ আকৃতিক ত্ৰিভুজ বুলি কোৱা হয় না নাই এটো এটা ডেফিনেশন হয় না নাই gives the meaning of a concept কিন্তু এই ডেফিনেশনটোৰ কি আছে মিনিং আছে ই কেৱল অৰ্থ বুজায় প্ৰমাণৰ প্ৰয়োজন নাই ইয়াত কেৱল অৰ্থ বুজায় does not require proof ইয়াত কোনো ধৰণৰ প্ৰমাণৰ দৰকাৰ নাথাকে গতিকে ডেফিনেশনটো কি মিনিং অফ এ ম্যাথমেটিক্যাল কনসেপ্ট যে কনসেপ্টটো অনলি বুজি পাব লাগে ম্যাথমেটিক্যাল কনসেপ্টটো অনলি অৰ্থ বুজি পাব লাগে এটো হৈছে আমাৰ কি ডেফিনেশন এতিয়া ফ্লো চাৰ্টটো কেনেকৈ হ'ব ডেফিনেশন তাৰ পিছত এক্সিম বা পোস্টুলেট তাৰ পিছত লজিক্যাল ৰিজনিং প্রুফ থিওরাম তাৰ মানে ডেফিনেশনৰ সহায়ত কনসেপ্টটো বুজি লও এটা স্টেটমেন্ট কি আমি প্ৰথমে কি ডেফিনেশনটো পঢ়ি পেলাই আমি কনসেপ্টটো বুজো তাৰ পিছত এক্সিম বা পোস্টুলেট ব্যৱহাৰ কৰো ৰাইট তাৰ পিছত লজিক্যাল ৰিজনিং ব্যৱহাৰ কৰো তাৰ পিছত আমি প্রুফ কৰো তাৰ পিছত থিওরাম হৈ যায় হয় না নাই হয় এতিয়া আমি ডেফিনেশন খিনি পঢ়িলো এতিয়া সিটেটৰ কাৰণে ইজিলি কেনেকৈ মনত ৰাখিব The definition key explains the meaning of a concept. Definition এ অৰ্থ বুজায় meaning বুজাব sentenceৰ exam accepted without proof প্ৰমাণ নোহোৱাকৈ সত্য মানি লোৱা হয় examক postulate exam used in geometry geometryত কি হয় exam ব্যৱহাৰ কৰা হয় conjecture statement believed to be true but not proven conjecture statementটো আমি true বুলি মানি লওঁ কিন্তু proven নহয় স্টেটমেন্টটো যে সত্য তাৰ কোনো প্ৰমাণ নাই প্রুফ লজিক্যাল ভেরিফিকেশন অফ স্টেটমেন্ট মানে আমি যুক্তিৰে চাও স্টেটমেন্টটো সত্য প্ৰমাণ কৰো যে যুক্তিৰে আমি কি স্টেটমেন্টটো প্ৰমাণ কৰো থিওরাম হৈছে স্টেটমেন্ট প্রুভড ইউজিং লজিক্যাল রিজনিং যেতিয়া স্টেটমেন্টটো আমি লজিক্যাল রিজনিং দি প্রুভ কৰি দিও তেতিয়া কি বনি যায় তো থিওরাম বনি যায় মেমৰি ট্ৰিক এটা মনত ৰাখিব APCTPT A means exam P postulate C conjecture P proof T theorem তাৰমানে ফাৰ্স্টত আমি এজিউম কৰিম তাৰ পিছত থিংক কৰিম তাৰ পিছত প্রুভ কৰিম লাষ্টত থিওরাম হ'ব অলৰেডি মই বুজালো এতিয়া আমি কিছুমান PYQ চাম A statement accepted as true without proof is called এটা এনেকুৱা statement যেটো আমি proof নকৰাকে সত্য বুলি মানি লও কি হয় তো exam Next, a statement proved using logical reasoning is known as কি বুলি কোৱা হয় লজিক্যাল রিজনিং দি প্রুফ কৰো প্রুফ কৰাৰ পিছত কি হৈ যায় থিওরাম হৈ যায় next a statement believed to be true but not yet proved is called আমি বিলিভ কৰো আমি বিশ্বাস কৰো এই স্টেটমেন্টটো ট্ৰু হয় কিন্তু প্রুফ নাথাকে হেতু কি বুলি কোৱা হয় কনজেক্টৰ the term postulate is mainly associated with geometry এটো আজি লাস্ট কোৱেশ্চনটো আপোনালোকে আনসাৰ কৰিব যদি পাৰে যদি বুজি পাইছে which of the following refers to the logical verification of mathematical statementক লজিক্যাল ভেৰিফিকেশন দিয়া হয় এই স্টেটমেন্টটো কি বুলি কোৱা হয় ডেফিনিশন এক্সিম প্রুফ কনজেক্টৰ কি কোনটো কোৱা হয় সো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকা ধৰণৰ ভিডিও পাবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ম্যাথছ পেডাগজিৰ আৰু এটা ভিডিও আহিব তেতিয়া ম্যাথছ পেডাগজি পেপাৰ 1 আৰু পেপাৰ 2 ৰ কাৰণে ফিনিশ্ড হৈ যাব সো পিছত মই সায়েন্সৰ পেডাগজি
ইংলিছৰ পেডাগজি আৰু CDP ডিছকাছ কৰিম চ' আপোনালোকৰ কিহৰ ওপৰত ভিডিঅ' লাগে বা কি টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'